এচিডিটি অৰ্থাৎ গেছ আমাৰ পেটত হোৱা কাৰণ আৰু ঘৰুৱা উপায় কিছুমান লৈ আহিছোঁ। এচিডযুক্ত খাদ্য খোৱাৰ পিছত প্ৰতিজন ব্যক্তিয়ে সন্মুখীন হোৱা আটাইতকৈ সাধাৰণ সমস্যাটো হৈছে এচিডিটি। এচিডিটি যে আমাৰ দৈনন্দিন জীৱনত প্ৰভাৱ পেলায় আৰু কামত মনোনিৱেশ কৰিবলৈ নিদিয়ে। টেঙা ভাৱ, ডিঙিৰ বিষ, পেটৰ প্ৰদাহ আদি এচিডিটিৰ সাধাৰণ লক্ষণ। বয়সস্থ লোকৰ মাজত এচিডিটি অত্যন্ত প্ৰচলিত। দীৰ্ঘদিন ধৰি চিকিৎসা নকৰাই এচিডিটিৰ ফলত আমাৰ কষ্ঠকাঠিন্য হয় আৰু অধিক গুৰুতৰ হ'ব পাৰে। আমি খোৱা খাদ্যৰ পৰা আমাৰ শৰীৰে এচিড উৎপন্ন কৰে আৰু সেই এচিডে খাদ্য হজম সহায় কৰে। যেতিয়া আমি অত্যাধিক পৰিমাণ এচিড উৎপন্ন কৰোঁ, তেতিয়াই ই এচিডিটিৰ সৃষ্টি কৰে। আপোনাৰ এচিডিটি ঘৰতে চিকিৎসা কৰিবলৈ তলত উল্লেখ কৰা পৰামৰ্শসমূহ অনুসৰণ কৰক। স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰক। আহাৰ খোৱাৰ পিছত খোজ কাঢ়িব, মদ্যপানৰ পৰা বিৰত থাকক, ধূমপান বন্ধ কৰক। চাইট্ৰাছ ফল আৰু ৰসৰ দৰে এচিডযুক্ত খাদ্য গ্ৰহণ নকৰিব। এচিডিটিৰ সমস্যা কম কৰিবলৈ তলত উল্লেখ কৰা ঘৰুৱা উপায়সমূহ অনুসৰণ কৰক। তুলসীৰ পাত আৰু 2 কাপ পানী, প্ৰায় 10-15 টা তুলসীৰ পাত লওক। 2 কাপ পানীত মিহলাই উতলাই লওক যেতিয়ালৈকে পানী প্ৰাৰম্ভিক পৰিমাণৰ আধা হৈ নাযায়। এই মিশ্ৰণটো নিয়মিতভাৱে খাদ্য খোৱাৰ পিছত খাব লাগে। ডালিমৰ ৰস আৰু এচিকুট ক'লা নিমখৰ সৈতে মিহলাই লওক। এই মিশ্ৰণ নিয়মিতভাৱে খাব লাগে। কটা আদা চোবাই খালে তৎক্ষণাত গেছৰ পৰা মুক্তি হ'ব পাৰিব।